হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে SMS কৰি কৈ আছিলা যে ছাৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব আৰু তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা। আৰু তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ হা। তো তোমালোকে বহুতে SMS কৰি কৈ আছিলা যে তোমালোকৰ এক্সাম কেতিয়া হ'ব। তো তোমালোকে যদি 2024ত যিসকলে এক্সাম দিছিলে আৰু তেওঁলোকৰ ৰুটিনখন যদি চোৱা, তেওঁলোকৰ ৰুটিনত মে'ৰ 20 তাৰিখ বা 28 তাৰিখত তেওঁলোকৰ এক্সাম হৈছিলে আৰু 2025তো তেনেকুৱা হৈছিলে। 2020-28 তাৰিখত এক্সাম হৈছিলে। আৰু এইবাৰ তোমালোকৰ এক্সাম কেতিয়া হ'ব? তো এইবাৰ তোমালোকৰ এক্সাম বেছি সম্ভাৱনা আছে যে মে'ৰ 20 তাৰিখ বা 20-25 তাৰিখ এনেকুৱা সম্ভাৱনা আছে তোমালোকৰ হ'ব পাৰে এক্সাম। আৰু যেতিয়াই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন প্ৰকাশ পায়, তো মই তোমালোকক এডুকেশ্যন আছাম চেনেলটোৰ জৰিয়তে জনাই দিম। তো সেইকাৰণে তোমালোকে আমাৰ এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাতত মাত্ৰ 20-25 দিন বাকী আছে। তো তোমালোকে যদি কোনোবা এখন ছাবজেক্টত বা কোনোবা দুখন ছাবজেক্টত ফেইল কৰিছা, তো তোমালোকে এতিয়াৰ পৰা লাগি যোৱা। তোমালোকৰ হাতত একেবাৰে সময় কম আছে। তো তোমালোকৰ হাতত 20-25 দিন আছে তোমালোকৰ এক্সামৰ কাৰণে। তো সেইকাৰণে কৈছোঁ, তোমালোকে এতিয়া কোনোবা এখন বা কোনোবা দুখন ছাবজেক্টত ফেইল কৰিছা, তো তোমালোকে এই এখন বা দুখন ছাবজেক্টত প্ৰিপাৰেশ্যন কৰি যোৱা। তো তোমালোকৰ হাতত একেবাৰে কম সময় আছে আৰু তোমালোকে একেবাৰে গোটেইখিনি পঢ়িব নোৱাৰিবা। তো তোমালোকে কমনখিনি চাই বা যিখিনি তোমালোকে পাৰিবা সেইখিনি তোমালোকে চাই পঢ়িবা। তো এতিয়া তোমালোকে কেৱল পাছহে কৰিব লাগে। তো সেইকাৰণে তোমালোকে যিখিনি তোমালোকৰ সহজ লাগে সেইখিনি আগতে পঢ়িবা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকৰ কিবা ডাউট বা কনফিউজন থাকে তেনেহ'লে তোমালোকে কমেণ্টত জনাবা।